যদি তুমি কোৱা সাগৰ সিঁচি দিম, যদি তুমি কোৱা মাণিক আনি দিম। এনে বাক্যবোৰ ইংৰাজীত লিখিবলৈ শিকো আহা শীৰ্ষক আজিৰ পাঠটিলৈ সকলোকে স্বাগতম জনাইছোঁ। Dear students, you all are welcomed to my lesson. I am feeling very happy to help you. I hope you all are safely in your home. Stay home, stay safe. স্কুল কেতিয়া খুলিব তেনেকুৱা এটা অনুভৱ হৈছে চাগৈ তোমালোকৰ। এই কৰোনা নামৰ মহামাৰী বীজাণুটোৱে আমাক কেইদিনমান এনেদৰে স্কুলৰ ক্লাছৰুমত শিক্ষা লোৱাৰ পৰা বিৰত ৰাখিছে, নহয় জানো? So, we should pray the Almighty that good times will come soon. If good days come, we will learn together. We will play together in our school as usual. কৰোনাৰ বাবে হোৱা আমাৰ এই অনুভৱখিনিক লৈ আমি এটা চৰ্ত থকা বাক্য সাজু আহা। ইয়াতে বাক্যটি চোৱা। যদি কৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ নললে হয়, আমি ক্লাছৰুমতে সকলো শিকিলোহেঁতেন। ইয়াতে এই বাক্যটোত এটা কণ্ডিশ্যন আছে, যে কণ্ডিশ্যনটো হৈছে, চৰ্তটো হৈছে, যদি কৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ নললে হয়। এনেধৰণৰ চৰ্ত থকা বাক্যবোৰত ইংৰাজীত কি কয়, কেনেকৈ এই চৰ্ত থকা বাক্যবোৰ ইংৰাজীত লিখে, এই চৰ্ত থকা বাক্যবোৰৰ প্ৰকাৰনো কি কি, আৰু আমাৰ এক্সামবোৰত এনেধৰণৰ বাক্যক লৈ কি কি পেটাৰ্ণত কুৱেশ্যন পেপাৰত দেখা পোৱা যায়, তাৰে আমি আজি আলোচনা কৰোঁ আহা। যদি উপযুক্ত বুলি ভাবে সকলোৱে মোৰ ভিডিঅ'টো চাব। আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ভিডিঅ'টো চোৱা এনেধৰণৰ বাক্য শিকিব পাৰিবা। আৰু যদি তুমি বহী কলম লোৱা, তুমি লিখি যাব পাৰিবা। মই উল্লেখ কৰি অহা এনেধৰণৰ চৰ্ত থকা বাক্যবোৰক ইংৰাজীত কোৱা হয় কণ্ডিশ্যনেল চেণ্টেন্স। কণ্ডিশ্যন শব্দৰ অৰ্থ হৈছে চৰ্ত, অৰ্থাৎ কণ্ডিশ্যনেল চেণ্টেন্স মানে হৈছে চৰ্ত থকা বাক্য। এই কণ্ডিশ্যনেল চেণ্টেন্সক ইংৰাজীত ইফ ক্ল'জ বুলিও কোৱা হয়। এতিয়া আমি এটা কথা জানিব লাগিব যে ক্ল'জনো কি। হোৱাট ইজ ক্ল'জ? A clause is a group of words that has its own subject and verb. Clause হৈছে এটা বাক্যৰ অংশ, যিটো অংশত এটা ছাবজেক্ট থাকিব আৰু এটা ভাৰ্ব থাকিব। এই ক্ল'জক আমি অসমীয়াত জানো বাক্যাংশ বুলি। আমি এটা উদাহৰণ ল'লে ভালকৈ বুজি পাম। এতিয়া এটা উদাহৰণ। Ram is a little boy and Sita is a little girl. এইটো হৈছে এটা চেণ্টেন্স। ইয়াত Ram is a little boy, এইটো হৈছে এটা ক্ল'জ। Sita is a little girl, এইটো হৈছে এটা ক্ল'জ। এই ক্ল'জ দুটাক এন কনজাংচনটোৱে জইন কৰি এটা চেণ্টেন্স বনাইছে। ইয়াতে Ram is a little boy, এই অংশটোক ক্ল'জ বুলি কোৱা হয়। এই অংশটো কিন্তু চেণ্টেন্স বুলি কোৱা নহয়। আমি ক্ল'জক অসমীয়াত জানো বাক্যাংশ, অৰ্থাৎ বাক্যৰ এটা অংশ। কণ্ডিশ্যনেল চেণ্টেন্স শিকিবলৈ যাওঁতে উই হেভ টু ন' দ্য ক্ল'জ ফাৰ্ষ্ট। প্ৰথমতে আমি ক্ল'জটো জানিব লাগিব, ক্ল'জনো কি। এতিয়া প্ৰশ্ন হ'ল, কণ্ডিশ্যনেল চেণ্টেন্স এটাত কেনেধৰণৰ ক্ল'জ থাকিব পাৰে? আমি ইয়াতে দেখিছোঁ যে কণ্ডিশ্যনেল চেণ্টেন্স এটাত ছাবঅৰ্ডিনেট ক্ল'জ আৰু প্ৰিন্সিপাল ক্ল'জ থাকিব পাৰে। প্ৰিন্সিপাল ক্ল'জ মানে হৈছে যিটো মুখ্য ক্ল'জ হয়, মুখ্য অংশ। এই প্ৰিন্সিপাল ক্ল'জটো আনৰ ওপৰত ডিপেণ্ডেণ্ট নহয়, ইয়াৰ নিজৰ অৰ্থ আছে, অৰ্থ নিজেই প্ৰকাশ কৰিব পাৰে। কিন্তু ছাবঅৰ্ডিনেট ক্ল'জটোৱে কেতিয়াও নিজৰ অৰ্থ প্ৰকাশ কৰিব
নোৱাৰে নিজে অকলে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে ইয়াৰ অৰ্থ প্ৰকাশ কৰিবলৈ যাওঁতে প্ৰিন্সিপাল ক্লজৰ সহায় ল'ব লাগে আৰু এটা সাবঅৰ্ডিনেট ক্লজ আৰু এটা প্ৰিন্সিপাল ক্লজ জইন হৈ এটা কণ্ডিশ্যনেল সেন্টেন্স হ'ব পাৰে ইয়াতে আমি মন কৰিব লাগিব যে কেতিয়াবা কিছুমান বাক্যত কিছুমান সেন্টেন্সত সাবঅৰ্ডিনেট ক্লজ এই সেন্টেন্সটো চোৱাচোন এইটো এটা কণ্ডিশ্যনেল সেন্টেন্স ইফ ইউ কাম আই উইল গো ইয়াতে প্ৰিন্সিপাল ক্লজ হয় ইফ ইউ কাম এইটো হৈছে সাবঅৰ্ডিনেট ক্লজ এইটো ক্লজে হৈছে ইফ ক্লজ আৰু এই দুইটা ক্লজৰ মাজত আমি কমা চিনটো ইউজ কৰিছোঁ ইফ ইউ কাম আই উইল গো ইয়াত প্ৰিন্সিপাল ক্লজটোৱে অকলে নিজৰ অৰ্থ প্ৰকাশ কৰিব পাৰে কিন্তু যেটো সাবঅৰ্ডিনেট ক্লজ আছে এই সাবঅৰ্ডিনেট ক্লজটোৱে প্ৰিন্সিপাল ক্লজৰ সহায়তহে ই নিজৰ অৰ্থ প্ৰকাশ কৰিব পাৰে গতিকে আমি আজি গম পালোঁ যে কণ্ডিশ্যনেল সেন্টেন্স এটা হ'বলৈ হ'লে এটা প্ৰিন্সিপাল ক্লজ আৰু এটা সাবঅৰ্ডিনেট ক্লজ জইন হ'ব লাগিব এতিয়া আমি এই ইফ ক্লজৰ বাক্যবোৰ বা কণ্ডিশ্যনেল সেন্টেন্সবোৰ কেইটা প্ৰকাৰৰ হেতু চাওঁ আহা ফাৰ্স্ট হৈছে প্ৰবেবল সেকেন্ড ইম্প্ৰবেবল আৰু থাৰ্ড ইম্পসিবল সেন্টেন্স এই কণ্ডিশ্যনেল সেন্টেন্সৰ প্ৰতিটো প্ৰকাৰে তাৰ কেনেকুৱা অৰ্থ প্ৰকাশ কৰে কেনেকুৱা ধৰণৰ বাক্য হয় তাৰে আমি আলোচনা কৰোঁ ফাৰ্স্ট probable sentence probable sentence এটাৰ অৰ্থ হৈছে যে ইয়াৰ যেটো শৰ্ত থাকিব সেই শৰ্তটো হৈছে open condition it will fulfill in futureত এই শৰ্তটো সম্পূৰ্ণ হ'ব ঘটিব যদি তুমি আহা মই যাম এই বাক্যটোত যদি তুমি অহাটো যদি হয় তেতিয়া মোৰ যোৱাটো চিওৰ হ'বই তাৰ মানে ভৱিষ্যতে মই যামেই এটো ফুলফিল হ'ব ইয়াত যেটো কাম হ'ব সেই কামটো চিওৰ হ'বই এনেকুৱা অৰ্থ প্ৰকাশ কৰিব তেনেকুৱা ধৰণৰ সেন্টেন্সবোৰ হৈছে probable sentence ইয়াৰ ফৰমেটটো চাওঁ probable sentence এটাত এটা সাবঅৰ্ডিনেট ক্লজ থাকিব আৰু এটা প্ৰিন্সিপাল ক্লজ থাকিব যেটো সাবঅৰ্ডিনেট ক্লজ বা ইফ ক্লজ থাকিব হেতু সদায় সিম্পল প্ৰেজেন্ট টেন্সত হ'ব আৰু যেটো প্ৰিন্সিপাল ক্লজ থাকিব হেতু সিম্পল ফিউচাৰ টেন্সত হ'ব আমি যেহেতু জানো সিম্পল প্ৰেজেন্ট টেন্সৰ ফৰ্ম আৰু সিম্পল ফিউচাৰ টেন্সৰ ফৰ্ম হেগিটা ফৰ্মগিটা আমি শিকি আহিছো যে সিম্পল প্ৰেজেন্ট টেন্স সাবজেক্ট প্লাস মেইন ভার্ব প্লাস অবজেক্ট সিম্পল ফিউচাৰ টেন্স সাবজেক্ট প্লাস shall will প্লাস মেইন ভার্ব প্লাস অবজেক্ট গতিকে আমি আমাৰ কাৰণে সহজ হ'ব এতিয়া এটা উদাহৰণ চাওঁ আহা এই উদাহৰণটোত if it rains I will not go if it rains I will not go যদি বৰষুণ আহে মই যাব নোৱাৰিম ইয়াতে if ক্লজৰ সেন্টেন্সটো হৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্সত আৰু যেটো প্ৰিন্সিপাল ক্লজ আছে সেই ক্লজটো হৈছে ফিউচাৰ ইনডেফিনিট টেন্সত এনেকৈ আমি probable sentence এটা প্ৰিপেয়াৰ কৰিব পাৰোঁ আৰু এটা এক্সাম্পল চাওঁ if you study well you will pass if you study well এই যেটো ক্লজ হৈছে এই if ক্লজৰ যেটো ফৰমেট হেতু সিম্পল প্ৰেজেন্ট টেন্সত হৈছে আৰু যেটো প্ৰিন্সিপাল ক্লজ ই হৈছে you will pass in future indefinite টেন্সত এনেদৰে আমি probable sentence এটা লিখিব পাৰোঁ আমি নেক্সট চাওঁ নাম্বাৰ 2 improbable sentence এটাৰ অৰ্থ হৈছে ইমাজিনেৰী কণ্ডিশ্যন তাৰ যেটো শৰ্ত থাকিব হেতু হৈছে ইমাজিনেৰী শব্দৰ অৰ্থ হৈছে কল্পনা কৰা আমাৰ মানুহৰ মনটো হৈছে কল্পনা বিলাসী নহয় জানো মানুহে কল্পনাতে বহুত কিবা কিবি কৰিব পাৰে কল্পনাৰ কাৰেংঘৰ সাজিব পাৰে গতিকে কল্পনাত আমি যেনেকুৱা ধৰণৰ বাক্যবোৰ সাজু সেইবোৰে হৈছে improbable sentence এতিয়া improbable sentence এটা কেনেকৈ লিখা হয় চাওঁ আহা improbable sentenceৰ subordinate clause টো থাকিব simple past tenseত আৰু যেটো principal clause হ'ব হেতু থাকিব would
প্লাছ ইনফিনিটিভ উড থাকিব আৰু ইনফিনিটিভ মানে যিটো মেইন ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটোৱে তাত বহিব ধৰা গো হ'লে উড গো আই উড গো এনেধৰণে হ'ব আৰু আমি চিম্পল পাষ্ট টেন্সৰ ফৰ্মটো জানো ছাবজেক্ট প্লাছ ভাৰ্ব ইন ছেকেণ্ড ফৰ্ম এই ধৰণে আমি কৰিব পাৰোঁ এটা এক্সাম্পল চাওঁ ইফ আই হেড মানি আই উড বাই এ কাৰ এই চেণ্টেন্সটোত ইফ আই হেড মানি ইয়াত ইফ ক্লজৰ চেণ্টেন্সটো পাষ্ট ইনডেফিনিট টেন্সত লিখা হৈছে ইফ ক্লজত ইয়াতে পাষ্ট ইনডেফিনিট টেন্সত আমি হেডটো বহাইছোঁ কি কাৰণে হেভৰ ছেকেণ্ড ফৰ্ম সেইকাৰণে হেড আই হেড মানি যদি মোৰ মানি থাকিলে হয় আই উড বাই এ কাৰ মই এখন গাড়ী কিনিলোহেঁতেন ইয়াতে কি কৰা হৈছে কল্পনা কৰা হৈছে হয়নে যদি মোৰ টকা থাকিলে হয় মই এখন গাড়ী কিনিলোহেঁতেন মই বৰ্তমান সময়ত ৰৈ কল্পনা কৰিছোঁ যে মোৰ টকা হোৱা হ'লে গাড়ী কিনিলোহেঁতেন এই চেণ্টেন্সটো চোৱা ইফ আই ৱেৰ এ বাৰ্ড আই উড ফ্লাই যদি মই চৰাই হ'লোহেঁতেন মই উৰি ফুৰিলোহেঁতেন এইটো মোৰ কল্পনা মই কল্পনাত আমি বহুত কিবা কিবি কৰিছোঁ হয়নে ইয়াতে এই চেণ্টেন্সটোত কি হৈছে আই লগত ৱেৰ ইউজ হৈছে আই ৱেৰ এনে পাষ্ট ইনডেফিনিট টেন্সত আইৰ লগত ৱাজ ইউজ হয় কিন্তু এনে চেণ্টেন্সত যিটো ইম্প্ৰবেবল চেণ্টেন্স হয় সেই চেণ্টেন্সত আই লগত ৱেৰ হয় অকল আইৰ লগতে ৱেৰ নহয় যে হি চি ইট দে উই এই সকলোবোৰ ছাবজেক্টৰ লগতে ৱেৰে ইউজ হ'ব সেইটো আমি ইয়াত বিশেষকৈ মন কৰিব লাগিব তেনেদৰে প্ৰিন্সিপাল ক্লজটোত আই উড ফ্লাই ইয়াতে আমি উড ব্যৱহাৰ কৰিছোঁ আৰু মেইন ভাৰ্বটো ইনফিনিটিভ ফৰ্মত ইউজ কৰিছোঁ আমি এনেকুৱা ধৰণৰ ইম্প্ৰবেবল চেণ্টেন্সত উড কুড শুড তেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ নেক্সট আমি চাওঁ নাম্বাৰ 3 ইম্পচিবল চেণ্টেন্স ইম্পচিবল শব্দৰ অৰ্থ হৈছে অসম্ভৱ গতিকে এনেকুৱা চেণ্টেন্সবোৰ বাস্তৱত কেতিয়াও ফুলফিল নহয় ইয়াতে দেখিছোঁ যে ইম্পচিবল চেণ্টেন্সৰ অৰ্থটো হৈছে আনফুলফিল কণ্ডিশ্যন ইয়াৰ যিটো চৰ্ত থাকিব সেই চৰ্তটো বাস্তৱত কেতিয়াও ৰূপায়িত নহ'ব বা বাস্তৱত কেতিয়াও সম্পূৰ্ণ নহ'ব ইয়াৰ ফৰ্মেটটো আমি চাওঁ এনেকুৱা ধৰণৰ চেণ্টেন্স কেনেদৰে বনায় ইয়াতে হৈছে ইম্পচিবল চেণ্টেন্সৰ যিটো ছাবঅৰ্ডিনেট ক্লজ সেই ক্লজটো থাকিব পাষ্ট পাৰফেক্ট টেন্সত আৰু যিটো প্ৰিন্সিপাল ক্লজ সেই প্ৰিন্সিপাল ক্লজটো থাকিব উড প্লাছ হেভ প্লাছ পাষ্ট পাৰ্টিচিপল ফৰ্মত আমি ইম্প্ৰবেবলত দেখিছিলোঁ যে উডৰ পাছত গো হৈছিলে উডৰ পাছত ফ্লাই হৈছিলে ইয়াত আকৌ পাষ্ট পাৰফেক্ট টেন্সটো ইফ ক্লজৰ হ'ব আৰু পাষ্ট প্ৰিন্সিপাল ক্লজটো উড লাগিব হেভ লাগিব আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মটো লাগিব ইয়াতে আমি এটা উদাহৰণ চাওঁ আহা ইফ আই হেড মিট মহাত্মা গান্ধী আই উড হেভ টাচ হিজ ফিট মই যদি মহাত্মা গান্ধীক লগ পালোঁ হয় মই তেওঁৰ ভৰিকেইখন চলোহেঁতেন যিহেতু মহাত্মা গান্ধী এক্সপায়াৰ্ড হৈ গৈছে গতিকে তেওঁক আমি কি কৰিব নোৱাৰোঁ তেওঁক এতিয়া আমি স্পৰ্শ কৰিব নোৱাৰোঁ গতিকে এইটো হৈছে ইয়াৰ কণ্ডিশ্যনটো হৈছে আনফুলফিল কণ্ডিশ্যন গতিকে এই চেণ্টেন্সটো হ'ব ইম্পচিবল চেণ্টেন্স এনেকুৱা ধৰণৰ চেণ্টেন্সত ইফ ক্লজটো কেনেদৰে আমি লিখিছোঁ আই হেড মিট মহাত্মা গান্ধী ইয়াতে ইফ ক্লজৰ চেণ্টেন্সটো আমি পাষ্ট পাৰফেক্ট টেন্সত লিখিছোঁ আই হেড মিট মহাত্মা গান্ধী আৰু প্ৰিন্সিপাল ক্লজটো হৈছে আই উড হেভ টাচ উড লাগিছে হেভ লাগিছে আৰু তাৰ পাছত যিটো মেইন ভাৰ্ব আছে টাচ ৱৰ্ডটোৰ মেইন ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো ইউজ হৈছে টাচড আই উড হেভ টাচ হিজ ফিট আৰু এটা এক্সাম্পল আমি কৰি চাওঁ তেতিয়া ভালকৈ বুজি পাম ইফ ইউ হেড এৰাইভড ইন টাইম ইউ উড হেভ গট ডেট ট্ৰেইন ইফ ইউ হেড এৰাইভড ইন টাইম এইটো হৈছে ইফ ক্লজ আৰু ইফ ক্লজৰ চেণ্টেন্সটো ইফ ক্লজৰ ফৰ্মেটটো আমি দেখিছোঁ যে ইয়াৰ টেন্সটো হৈছে পাষ্ট পাৰফেক্ট টেন্স হেড এৰাইভডটো হৈছে আৰু যিটো প্ৰিন্সিপাল ক্লজ সেইটো হৈছে ইউ উড হেভ গট ডেট ট্ৰেইন
হেভ লাগিছে, উড লাগিছে, হেভ লাগিছে আৰু মেইন ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফ্ৰম হৈছে কেটছ, কট, কট হৈছে। ইয়াতে কট ব্যৱহাৰ হৈছে। গতিকে এই চেণ্টেন্সটোত এনেকুৱা অৰ্থ প্ৰকাশ কৰিছে যে যিটোৰ চৰ্ত কেতিয়াও ফুলফিল নহয়, আনফুলফিল হৈ গ'ল। মানে ইয়াত আৰু ট্ৰেইনখন পাৰ হৈ গ'ল, গতিকে ট্ৰেইনখন এতিয়া পোৱাৰ একেবাৰে আশা নাই। এই কামটো ভৱিষ্যতে হোৱাৰ সম্পূৰ্ণ আশা নাই। গতিকে এনেকুৱা চেণ্টেন্সবোৰ হৈছে ইম্পচিবল চেণ্টেন্স, যিবোৰৰ অৰ্থ অসম্ভৱ। আমি ইম্প্ৰবেবল, প্ৰবেবল আৰু ইম্পচিবল চেণ্টেন্সৰ কণ্ডিশ্যনেল চেণ্টেন্সৰ আমি ফৰ্মেটটো জানিলোঁ আৰু ইয়াৰ মিনিংটো জানিলোঁ। কিন্তু ইম্প্ৰবেবল চেণ্টেন্স আৰু ইম্পচিবল চেণ্টেন্সৰ ডিফাৰেঞ্চটো কিন্তু আমি ভালকৈ জানি ল'ব লাগিব। উই হেভ টু আইডেণ্টিফাই হুইচ ওৱান ইজ ইম্প্ৰবেবল চেণ্টেন্স এণ্ড হুইচ ওৱান ইজ ইম্পচিবল চেণ্টেন্স। আমাৰ যেতিয়া ট্ৰান্সলেশ্যন আমাক কৰিবলৈ দিব, আমাৰ কণ্ডিশ্যনেল চেণ্টেন্স এটা আমাৰ যেতিয়া ইংৰাজীলৈ, অসমীয়াৰ পৰা আমি ইংৰাজীলৈ অনুবাদ কৰিবলৈ ল'ম, তেতিয়া কিন্তু ইম্প্ৰবেবল চেণ্টেন্স আৰু ইম্পচিবল চেণ্টেন্স এটাৰ ডিফাৰেঞ্চটো উলিয়াওঁতে কেতিয়াবা আমাৰ ভুল হৈ যাব পাৰে। গতিকে আমি ভালকৈ তাৰ ডিফাৰেঞ্চটো বুজি পাব লাগিব। এতিয়া চাওঁ ইম্প্ৰবেবল চেণ্টেন্স এটাৰনো আমি কেনেকৈ চিনি পাম। ইম্প্ৰবেবল চেণ্টেন্স এটাত আমি নিজে বৰ্তমানত থিয় হৈ কল্পনা কৰি চাম আৰু আমাৰ মনলৈ এটা পজিটিভ থিংকিং আহিব। ধৰা যদি মই এটা চৰাই হ'লোহেঁতেন, মই কল্পনা কৰিলোঁ যদি মই এটা চৰাই হ'লোহেঁতেন, তেতিয়া মই কল্পনাতে কি কৰি ফুৰিম, উৰি ফুৰিম, আকাশত উৰি ফুৰিম। তেনেকুৱা যেতিয়া আমাৰ পজিটিভ থিংকিং মনলৈ আহিব, তেতিয়া সেই চেণ্টেন্সবোৰ হ'ব ইম্প্ৰবেবল চেণ্টেন্স, কণ্ডিশ্যনেল চেণ্টেন্স। গতিকে সেই ইম্প্ৰবেবল কণ্ডিশ্যনেল চেণ্টেন্সৰ যিটো ফৰ্মেট আছে, সেই ফৰ্মেটত আমি সেই চেণ্টেন্সটো ইংৰাজীলৈ অনুবাদ কৰিব। মই তুমি হোৱা হ'লে সকলোকে নিমন্ত্ৰণ কৰিলোহেঁতেন। মই তুমি হোৱা হ'লে, ইয়াতে সেইটোৱে হৈছে কণ্ডিশ্যন। যদি মই তুমি হ'লোহেঁতেন, সেইটো হৈছে ইফ ক্লজ, আৰু সকলোকে নিমন্ত্ৰণ কৰিলোহেঁতেন। ইয়াতে কি কৰিছে, ছোৱালীজনীৰ যিহেতু বাৰ্থডে হয়, গতিকে তাই ভাবিছে যে যদি মই তোমাৰ ঠাইত হ'লোঁ হয় আৰু মই আজি সকলোকে নিমন্ত্ৰণ কৰিলোহেঁতেন আৰু সকলোৰে লগত মই টাইম স্পেণ্ড কৰিলোহেঁতেন। তাইৰ তেতিয়া কি হৈছে, তাই বৰ্তমান সময়ত তাই নিজকে থিয় কৰাই লৈছে আৰু তাই সেই আন এজনীৰ লগত তুলনা কৰিছে যে মই তোমাৰ ঠাইত হোৱা হ'লে। তেতিয়া তাইৰ মনলৈ কি আহিছে, যে এটা পজিটিভ থিংকিং আহিছে, মই সকলোৰে লগত টাইম স্পেণ্ড কৰিলোহেঁতেন আৰু তেতিয়া মোৰ বহুত ভাল লাগিলহেঁতেন। গতিকে তেনেকুৱা পজিটিভ থিংকিং লৈ যদি এটা বাক্য লিখা হয়, সেই কণ্ডিশ্যনটো হ'ব ইম্প্ৰবেবল কণ্ডিশ্যন। তাত অৰ্থটো থাকিব যে পজিটিভ থিংকিং। গতিকে এই চেণ্টেন্সটো যিহেতু ইম্প্ৰবেবল চেণ্টেন্স হয়, গতিকে তাত ইফ ক্লজটো পাষ্ট ইনডেফিনিট টেন্সত লিখিব লাগিব আৰু প্ৰিন্সিপাল ক্লজটোত উড ব্যৱহাৰ কৰিব লাগিব আৰু ভাৰ্বটোৰ প্ৰেজেণ্ট ফৰ্মটো আমি ইউজ কৰিব লাগিব। গতিকে ইয়াত হ'ব ইফ আই ৱেৰ ইউ আই উড ইনভাইট অল। ইফ আই ৱেৰ ইউ, যদি মই তুমি হ'লোহেঁতেন, ইফ আই ৱেৰ ইউ আই উড ইনভাইট, ইনভাইট মানে নিমন্ত্ৰণ কৰা, ইনভাইট অল। গতিকে এনেধৰণে আমি বনাম। নেক্সট ইম্পচিবল চেণ্টেন্স। ইম্পচিবল চেণ্টেন্স এটাৰ অৰ্থই আমি জানিলোঁ যে অসম্ভৱ। এনেকুৱা ধৰণৰ চেণ্টেন্সবোৰত ৰিগ্ৰেট ফিলিং কৰা হয়। ৰিগ্ৰেট মানে দুখ প্ৰকাশ কৰা হয়। ইয়াতে আমি এটা এক্সাম্পল কৰি চাওঁ। যদি মই উৰাজাহাজত গ'লোহেঁতেন, মই আমেৰিকা পালোগৈহেঁতেন। এই চেণ্টেন্সটোত ল'ৰাজনে কি কৰিছে, তেওঁ ভাবিছে যে যদি মই উৰাজাহাজত গ'লোহেঁতেন, মই
আমেৰিকা পালোগৈহেঁতেন মানে তেওঁ ৰিগ্ৰেট প্ৰকাশ কৰিছে দুখ প্ৰকাশ কৰিছে আৰু তেওঁ দুখতে ভাগি পৰি তেওঁ কৈছে যে মই এৰোপ্লেনত যোৱা হ'লে ভাল আছিলে মই ধৰা ট্ৰেইনত নগ'লোঁ মই এৰোপ্লেনত যোৱা হ'লে মই হয়তো আমেৰিকা ইমান সময় পালোগৈহেঁতেন তেওঁৰ মনত এটা দুখৰ ভাৱ ফুটি উঠিছে যেতিয়া আমি এনেকুৱা চেণ্টেন্সবোৰত নিজকে প্ৰেজেণ্ট টাইমত থিয় কৰাই লৈ নিজে থিয় হৈ ভাবি চাম যে মোৰ দুখ লাগিছেনে মোৰ আনন্দ লাগিছে মই কল্পনাত উটি ভাহি ফুৰিছোঁ নে মোৰ বহুত দুখ হৈছে যদি মোৰ বহুত দুখ লাগিছে কামটোৰ পৰা মোৰ দুখ অনুভৱ হৈছে তেতিয়াহ'লে সেই চেণ্টেন্সটো আমি ইম্পচিবল কণ্ডিশ্যনেল চেণ্টেন্সত আমি তাৰ ফৰ্মত আমি কি কৰিব লাগিব ট্ৰান্সলেশ্যন কৰিব লাগিব ইংৰাজীত এই চেণ্টেন্সটো হ'ব ইফ আই had gone by air I would have reached America if I had gone by air I had gone into past perfect tense লিখিলোঁ I would have reached America আৰু ইয়াতে would ব্যৱহাৰ হৈছে have ব্যৱহাৰ হৈছে আৰু reach ভাৱটো past participle formত ব্যৱহাৰ হৈছে গতিকে এইটো এটা impossible conditional sentenceৰ ফৰ্মেট হয় আৰু আমি এনেধৰণে impossible sentence এটা বনাম নেক্সট আমি চাওঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাৰ কুৱেশ্যন পেপাৰখনত দেখা পাওঁ 3 types of questions are seen in a question paper আমাৰ এক্সামৰ কুৱেশ্যন পেপাৰখনত আমি কণ্ডিশ্যনেল চেণ্টেন্সৰ পৰা 3 ধৰণৰ প্ৰশ্ন অহা দেখিবলৈ পাওঁ ফাৰ্ষ্ট অফ অল কাৰেক্ট দ্য ফৰ্ম অফ ভাৰ্ব আমি ভাৰ্ব এটা কেনেকৈ কাৰেক্ট কৰিব লাগে সেইটোৰ ওপৰত আমি পৰীক্ষাৰ কুৱেশ্যন পেপাৰত পাওঁ কাৰেক্ট টেন্স হিচাপে ইয়াতে চোৱা ইফ ইউ হেল্প মি আই ট্ৰাই হাৰ্ড টু উইন দ্য গেম এইটো কাৰেক্ট টেন্সত আমি এনেধৰণে কুৱেশ্যন পেপাৰত দেখিম তেতিয়া আমি এইটো কেনেকৈ কৰিব লাগিব এই চেণ্টেন্সটোত ট্ৰাই ভাৰ্বটো ব্ৰেকেটত দিয়া আছে গতিকে ট্ৰাই ভাৰ্বটো আমি কাৰেক্ট কৰিব লাগিব ইয়াতে আমি চাব লাগিব যে ইয়াত ইফ ক্ল'জটো কৰি থোৱা আছে আৰু প্ৰিন্সিপাল ক্ল'জটো আমি শুদ্ধ কৰিব লাগিব ইয়াত ইফ ক্ল'জটো টেন্সটো হৈছে প্ৰেজেণ্ট ইনডেফিনিট টেন্স গতিকে এইটো প্ৰবেবল কণ্ডিশ্যনেল চেণ্টেন্স হয় গতিকে এইটো একেবাৰে সহজ হ'ব আমাৰ কাৰণে যদি ইফ ক্ল'জটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স হয় তেতিয়াহ'লে প্ৰিন্সিপাল ক্ল'জটো হ'ব ফিউচাৰ ইনডেফিনিট টেন্স গতিকে এইটো আমি এনেকৈ কৰিম এনচাৰটো হ'ব ইফ ইউ হেল্প মি আই উইল ট্ৰাই হাৰ্ড টু উইন দ্য গেম এইটো আমি প্ৰবেবল কণ্ডিশ্যনেল চেণ্টেন্সত কৰিলোঁ নেক্সট ইফ আই উইন এ লটাৰী আই উড লিভ ইন পেৰিছ ইয়াত ইফ ক্ল'জত উইন ভাৰ্বটো ব্ৰেকেটত দিছে গতিকে আমি ইফ ক্ল'জটো কাৰেক্ট কৰিব লাগিব ইয়াত যিটো প্ৰিন্সিপাল ক্ল'জ দিয়া আছে আই উড লিভ উড আছে আৰু লিভ ভাৰ্বটো মেইন ফৰ্মত আছে গতিকে এইটো হ'ব পাষ্ট ইনডেফিনিট টেন্সত ইফ ক্ল'জটো আমি কাৰেক্ট কৰিব লাগিব গতিকে এইটো আমি গম পালোঁ যে ই এটা ইম্প্ৰবেবল চেণ্টেন্স এই ইম্প্ৰবেবল চেণ্টেন্সটো আমি পাষ্ট ইনডেফিনিট টেন্সত ইফ ক্ল'জটো লিখি এইটো আমি কাৰেক্ট টেন্স কৰিম এতিয়া আমি এই চেণ্টেন্সটোৰ এনচাৰটো আমি চাওঁ ইফ আই অ'ন এ লটাৰী আই উড লিভ ইন পেৰিছ ইফ আই অ'ন এ লটাৰী আই উড লিভ ইন পেৰিছ এইটো আমি ইম্প্ৰবেবল কণ্ডিশ্যনেল চেণ্টেন্সত এইটো আমি কাৰেক্ট টেন্স কৰিলোঁ নেক্সট আৰু এটা এক্সাম্পল চাওঁ নাম্বাৰ 3 ইফ আই ন' হিম আই উড নট হেভ লেণ্ড হিম মাই লেপটপ ইয়াতে ইফ ক্ল'জটো কাৰেক্ট কৰিবলৈ দিয়া হৈছে আমি চাই ল'ব লাগিব প্ৰিন্সিপাল ক্ল'জটো কেনেকুৱা ফৰ্মত আছে ইয়াত আছে আই উড নট হেভ লেণ্ড হিম এইটো উড আছে হেভ আছে আৰু
মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে গতিকে ইফ ক্লজটো হ'ব পাষ্ট পাৰফেক্ট টেন্স এই সেন্টেন্সটো আমি ইম্পসিবল কন্ডিশনাল সেন্টেন্সত কাৰেক্ট কৰিব লাগিব গতিকে এইটো আমি কাৰেক্ট কৰিলে এনেধৰণে হ'ব if I had known him I would not have lent him my laptop if I had known him I had known past perfect tense হৈছে I would not have lent him my laptop এইটো হৈছে impossible conditional sentence উদাহৰণ আৰু আমি এনে ধৰণে conditional sentence বোৰৰ correct tense কৰিব লাগিব আৰু পৰীক্ষাৰ কোৱেশ্চন পেপাৰত এনে ধৰণে correct tense কৰিবলৈ আহে আমি হেতু আমি প্ৰেক্টিস কৰিব লাগিব তেতিয়া পাৰি যাম নেক্সট সেন্টেন্স কাৰেকচন এক্সামৰ পেপাৰত আহে সেন্টেন্স এটা কেনেকৈ কাৰেক্ট কৰিব লাগে ভুল থাকে হেতু শুদ্ধ কৰিব লাগে ইয়াতে সোৱা I would fly if I am a bird I would fly if I am a bird ইয়াত if clause to পাছত লিখা হৈছে আৰু principal clause to আগত লিখা হৈছে I would fly ইয়াত আমি চাব লাগিব যে I would fly এটো ঠিকে আছে আৰু if clause to কেনেকৈ আছে I am a bird I am a bird এটো এই কোনতে ভুল আছে I am a bird I would fly এটো ভুল আছে আৰু এই ভুলডখ আমি কি কৰিব লাগিব শুদ্ধ কৰিব লাগিব আৰু এডখ ভুলটো শুদ্ধ কৰিলেহে আমাৰ এই সেন্টেন্সটো কাৰেক্ট হ'ব এটো আমি দেখিলো যে এটো ইম্প্ৰবেবল সেন্টেন্স হয় ইম্প্ৰবেবল কন্ডিশনাল সেন্টেন্সৰ ফৰ্মতে আমি এটো কাৰেক্ট কৰিব লাগিব এতিয়া হ'ব I would fly if I were a bird I would fly if I were a bird যদি মই এজনী চৰাই হলো হেতেন মই উৰি ফুৰিলো হেতেন ইয়াতে সোৱা মই আগতে কৈ আহিছো যে ইয়াত I লগত were হ'ব he she এই সকলোবোৰৰ লগতে were হ'ব ইয়াত কেতিয়াও আমি was ব্যৱহাৰ কৰিব নোৱাৰিম আৰু এটা এক্সাম্পল চাও If Virat Kohli play, India would have won the match. ইয়াত এই সেন্টেন্সটো if clause today ভুল যেন লাগিছে কাৰণ ইয়াত যেটো প্ৰিন্সিপাল ক্লজ আছে সেই প্ৰিন্সিপাল ক্লজটোত ইন্ডিয়া would have won the match এটো এই ক্লজটো প্ৰিন্সিপাল ক্লজটোৰ যেটো ফৰ্ম এই ফৰ্মটো ইম্পসিবল সেন্টেন্সৰ ফৰ্ম যেন লাগিছে গতিকে ইয়াত ভুল আছে if ক্লজটো আৰু এই ফৰ্মটো চাই আমি প্ৰিন্সিপাল ক্লজৰ ফৰ্মটো চাই আমি if ক্লজৰ ফৰ্মটো শুদ্ধ কৰিব লাগিব ইয়াত হ'ব if ক্লজটো past perfect tense the past perfect tense হলে আমি এনেদৰে লিখিব লাগিব যে if Virat Kohli had played India would have won the match if Virat Kohli had played India would have won the match আৰু পৰীক্ষাৰ এক্সাম পেপাৰত আমি ট্ৰান্সলেচন অহা দেখিবলৈ পাওঁ ট্ৰান্সলেচন কেনেকৈ হয় চাও আহা যদি তুমি পঢ়িবলৈ ভয় কৰা তুমি পৰীক্ষাত অনুত্তীৰ্ণ হ'বা তেনেকুৱা ধৰণৰ ট্ৰান্সলেচন আমাক পৰীক্ষাত কৰিবলৈ দিয়ে এতিয়া আমি সেন্টেন্সটো ভালকে পঢ়ি চাব লাগিব যে যদি তুমি পঢ়িবলৈ ভয় কৰা তুমি পৰীক্ষাত অনুত্তীৰ্ণ হ'বা এটো কেনেকুৱা ধৰণৰ কোনটো টাইপত পৰিব কোনটো টাইপৰ কন্ডিশনাল সেন্টেন্সত পৰিব আমি ফাৰ্স্ট টাইম হেতু চিনি পাব লাগিব ইয়াতে তুমি অনুত্তীৰ্ণ হ'বা যদি তুমি পঢ়িবলৈ ভয় কৰা অনুত্তীৰ্ণ হ'বা গতিকে এইটো হ'ব প্ৰবেবল সেন্টেন্স probable হ'ব মানে ইয়াত কন্ডিশনটো ফুলফিল হ'ব গতিকে এটো এনেকৈ কৰিব লাগিব যে if you afraid of reading you will fail in the examination if you afraid of reading যদি তুমি পঢ়িবলৈ ভয় কৰাটো afraid you will fail তুমি ফেল হবা অনুত্তীৰ্ণ হবা in the examination এটো আমি probable conditional sentence ট্রান্সলেশন কৰিলো নেক্সট আৰু এটা চাও
অধিক চেষ্টা কৰা হ'লে তাই দৌৰত জিকিলহেঁতেন অধিক চেষ্টা কৰা হ'লে তাই দৌৰত জিকিলহেঁতেন if she had done a little extra effort she could have won the match এই সেন্টেন্সটোত আমি কেনেদৰে ট্ৰান্সলেচন কৰিলো চোৱা অধিক চেষ্টা কৰা হ'লে মানে তাই অধিক চেষ্টা নকৰিল গতিকে তাই দৌৰত জিকিব নোৱাৰিল ইয়াত কণ্ডিশ্যনটো কেতিয়াও ফুলফিল নহয় সেইটো কাৰণে আমি এই সেন্টেন্সটো ইম্পসিবল সেন্টেন্সত কৰিলো ট্ৰান্সলেচন কৰিলো আমি চাওঁতে পঢ়ি চাওঁতে আমি বুজি পালো যে এইটো ইম্পসিবল হ'ব ইয়াত দুখ প্ৰকাশ কৰিছে তাই দুখ প্ৰকাশ কৰিছে যে অধিক চেষ্টা কৰা হ'লে তাই দৌৰত জিকিলহেঁতেন গতিকে যদি তাই অধিক চেষ্টা কৰিলেহেঁতেন এনেকৈ আমি বনাই ল'ব লাগিব if she had done a little extra effort আৰু অধিক যদি চেষ্টা কৰিলেহেঁতেন সেইটো হৈছে past perfect tenseত আৰু তাই দৌৰত জিকিলহেঁতেন she could have won the match ইয়াত have লাগিছে আৰু মেইন ভাৰ্বটো past participle formত ব্যৱহাৰ হৈছে আশা কৰিছোঁ তোমালোকে বুজি পাইছা তোমালোকে ভিডিঅ'টো বাৰে বাৰে চাবা তেতিয়া ভালকৈ বুজি পাবা নাও হোমৱৰ্ক কৰিব লাগে নহয় জানো হোমৱৰ্ক কৰা মানে প্ৰেক্টিছ কৰা হয় গতিকে প্ৰেক্টিছ কৰিব লাগে তেতিয়া ভালকৈ বুজি পোৱা হয় আৰু নিজক পৰীক্ষা কৰা হয় এতিয়া চোৱা ইয়াতে she would be safer if she dashed a car এই সেন্টেন্সটোত have has বা had বহিব তাৰে যিকোনো এটা বহিব তোমালোকে ভালকৈ চাই ল'বা ইয়াত যিটো প্ৰিন্সিপাল ক্লজ সেই ক্লজটো কিহত আছে কোনটো কণ্ডিশ্যনেল সেন্টেন্সত আছে সেইমতে চাই শুদ্ধ কৰিবা এতিয়া চোৱা যদি তুমি কোৱা সাগৰ হিচি দিম যদি তুমি কোৱা মানি কানি দিম এনেকুৱা সেন্টেন্সবোৰ এতিয়া তোমালোকে নিশ্চয় ট্ৰান্সলেচন কৰিব পাৰিবা কেনেকুৱা সেন্টেন্স হয় এইবোৰক কি সেন্টেন্স বুলি কয় হেতু তোমালোকে নিশ্চয় পাৰিবা এইবোৰক কণ্ডিশ্যনেল সেন্টেন্স বুলি কয় আৰু এনেকুৱা কণ্ডিশ্যনেল সেন্টেন্সৰ তিনিটা প্ৰকাৰ আছে তিনিটা টাইপ আছে প্ৰবেবল ইম্প্ৰবেবল ইম্পসিবল এইবোৰ তোমালোকে জানিলা আৰু আশা কৰিছোঁ তোমালোকে ভৱিষ্যতে এনেকুৱা ধৰণৰ বাক্য ট্ৰান্সলেচন কৰিব পাৰিবা কাৰেক্ট টেন্স কৰিব পাৰিবা আৰু যদি সেন্টেন্স এটা ভুল থাকে শুদ্ধ কৰিব পাৰিবা নহয় জানো আৰু তোমালোকে অধিক জানিবৰ কাৰণে আৰু প্ৰ'জ হওক গ্ৰামাৰেই হওক পয়েট্ৰি হওক এইবোৰ অলপ যদি তোমালোকে জানিব বিচাৰা মোৰ সৈতে জড়িত হৈ থাকিবা for today with lots of love thank you